গুড ইভিনিং এভৰিৱান যিহেতু লাষ্ট ভিডিঅ'টোত কৈছিলো মই আৰু ভাইটি গৈ আছো পেহী ঘৰলে গৈ পায়ে লুক হু শ্ব'ড আপ দিছ থ্ৰী কিউট এডৰেবল কেট যোনে জিলেবি চকলেট খাই ভাল পায় কেন ইউ ইমেজিন ভাতৰ বাহিৰে বোলে চব খাই হেৰি হিয়াৰ কাম আৰ আনবক্সিং ছেছন এইটো মোৰ ডিজিটেকৰ নতুন মাইকটোৰ আনবক্সিং চলিছে আৰু তেহেঁতি দুইজনীয়ে লৈ আহিছে তেহেঁতক দুজনীকে দুটা দুটা আইপেড গিফ্ট দিছে সেইকেইটাও দেখাবলৈ আনিলে এইটো মুখ ঢাকাটো চুৰ হয় দেই সেইটো কাৰণে মুখ ঢাকিছে আৰু এইটো এটা এয়া তিনজনী ছোৱালীৰ মাজত And আমি ভাত খাই আহি অলপ স্কিন কেয়াৰ কৰিলো স্কিন কেয়াৰ কৰাৰ পিছত মুখত যোনটো গ্লো আহে ন একদম চেটিছফাইং মানে মৰ্নিং শুই উঠিও উই ডিচাইডেড কি লুচি এণ্ড আলু ভাজি খাম কিন্তু পেহীয়ে ডাইৰেক্ট ৰেড চিগনেল দি দিছে কাৰণ আমাক গোটেইকেইটাৰ কাৰণে ভাত ৰেডি আছিলে কিন্তু আমাৰ একদমেই ভাত খাব মন নাছিলে চ' ডিচাইডেড কি আমিয়ে বনাই ল'ম The job was quite simple, but we needed 4 people. আমি গোটেইকেইটাই মিলি পিনি লুচি আৰু আলু ভাজি বনাইছো সৰু ভন্টিয়ে আটাটো মুঠিছে মোৰ ভাইটিয়ে আলু ভাজি বনালে আৰু আমি দুজনীয়ে লাগিলো লুচি বনাবৰ কাৰণে দেন ফাইনেলি 4টা মানুহ লগাৰ পাছতে গোটেই লুচি ভাজি খাবলৈ পাইছো আমি 2 ঘণ্টাৰ পাছত আৰু এয়া আমাৰ লুচি ভাজি ধুনীয়াকে ৰেডি হৈ গ'ল আৰু আমি ধুনীয়াকে এনজয় কৰিছো আৰু এই ফুলা লুচিটো যে ফুটাই ইমান মজা লাগে নহয় খাই উঠিয়ে আমি নৱৰাত্ৰিৰ ৰীল এটা বনাবৰ কাৰণে গ'লো কিন্তু চব খেলি মেলি হৈ গ'ল কি হ'ল নেক্সট ভিডিঅ'ত দেখাই আছো টিল দেন টাটা বাই